বন্ধু-বান্ধৱীসকল আপোনালোক সকলো ভালে সকলো বৰ্তমান ভালে আছে। মোৰ ইমান এটা ঠিক নহয়, পেটৰ বিষত কালিৰ পৰা থাকিবই পৰা নাই। ইমানে পেট বিষাইছে নহয়, ভালকৈ খাবও পৰা নাই, শুবও পৰা নাই, ভালকৈ ঘূৰি ফুৰিব পৰা নাই। মই ভাবিলোঁ কি আপোনালোককো অকণমান কৈ দিওঁচোন, বহুত গা বেয়া আৰু মৰিমেই নে কিজানি। কোনো খবৰ লোৱা মানুহো নাই, হেৰিও নাই। আপোনালোকৰ অবিহনেতো মোৰতো কোনোৱেই নাই। মই ভাবিলোঁ আপোনালোককো কৈ দিওঁ, অৱস্থা পাতি একেবাৰে বেয়া আৰু মৰিম আৰু। দেখিছেনে, মুখ চুখ ফুলি মেলি, চকু তকু ফুলি মেলি সেয়ে অৱস্থাই নাই। কি কৰিলে ভাল হ'ব একদম। কালি মই ভালকৈ শুবও পৰা নাই, কৰিবও পৰা নাই। মোক কমেণ্ট কৰি জনাবচোন, কি কৰিলে ভাল হ'ব পেটৰ বিষটো। আজি ভাবিছোঁ ডক্টৰৰ ওচৰলৈ যাম, গৈ মেলি সেই চেকআপটো কৰাই আহিমগৈ। কি কৰিবলৈ দিয়ে, কি কৰিবলৈ নিদিয়ে। কালিৰ পৰা একো খাবও পৰা নাই, শুবও পৰা নাই ভালকৈ। শুই আছোঁ আৰু বিচনাতে একদম মানে। দেখিছে নহয়, মুখ চুখ ফুলি মেলি মোৰ অৱস্থাই নাই, বেয়া একদম অৱস্থা পাতি। বহুত কষ্ট পাই আছোঁ, বহুত কষ্ট পাইছোঁ। হ'ব আৰু ভালকৈ কথা চথা পাতিব পৰা নাই, পেটৰ বিষত থাকিব পৰা নাই।